আজি মই আলু আৰু কণীৰে তুলতুলীয়া পিঠা বনাব ওলাইছোঁ। তাৰ বাবে আলু কেইটামান সিজাই লৈছোঁ। চাওক, এতিয়া আলু কেইটামান সুন্দৰকৈ ভাঙি ফেটি ল'ম। কণী আৰু আলুৰ তুলতুলীয়া পিঠা। এয়া চাওক, এয়া ইতিমধ্যে আলুখিনি ভঙা হৈ গৈছে, ফেটা হৈ গৈছে। এতিয়া ইয়াতে মই অকণমান ময়দা দিছোঁ, আধা কাপমান ময়দা দিছোঁ আৰু 2 চামুচ কৰ্ণফ্ল'ৰ দিছোঁ। অলপমানে নিমখ দিলোঁ, অকণমানে হালধি দিছোঁ, অকণমান জালুকৰ গুড়ি দিলোঁ, অকণমান চিলি ফ্লেক্স দিলোঁ, অকণমান চাট মছলা দিলোঁ আৰু অকণমান চিলি পাউডাৰ দিলোঁ। এতিয়া এইখিনি মই সুন্দৰকৈ মিক্স কৰি সানি ল'ম। এটা অতি সুন্দৰ ৰেচিপি, বৰ সুস্বাদু হয়। চেনি নোখোৱা সকলেও খাব পাৰে। ইতিমধ্যে চাওক, এইখিনি সনা হৈছে। ইয়াতে মই অলপমান ব্ৰেড ক্ৰাম্বছ দি দিছোঁ। অকণমান ঢিলাকৈ সানিব লাগে এইটো পিঠা বনাবৰ কাৰণে। এয়া অলপমান ঢিলাকৈ সানিছোঁ মই। চাওক, এয়া ঢিলাকৈ সানিছোঁ, বৰ সুস্বাদু হয়। ইয়াতে অকণমান মই পপি চিডছ দিলোঁ। ইয়াতে আছোঁ, যিহেতু পনীৰে বনাম গতিকে কণী দিব লাগিব। ইয়াতে এটা কণী দিছোঁ মই। এতিয়া এইখিনি সুন্দৰকৈ ফেটি ল'ম। ইয়াতে অকণমান সোৱাদ জোখাৰে নিমখ দিলোঁ। এতিয়া এইখিনি সুন্দৰকৈ ফেটি ল'ম। আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে, এইটো যে টেষ্টি কিটচেন, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইকছ কমেণ্টছ কৰিব। এয়া সুন্দৰকৈ ফেটি লৈছোঁ। চাওক, ফেটাটোৰ ওপৰতে নিৰ্ভৰ কৰে, যিহেতু গোটেইখিনি সুন্দৰ হ'ব লাগে। চাওক, ইতিমধ্যে এইটো ডোটো প্ৰস্তুত হৈ গৈছে। ডোটো ঠিক এনেকুৱা ঘনত্বৰ হ'ব লাগিব বেটাৰটো। এয়া বৰ সুন্দৰকৈ সানি লৈছোঁ মই। আপোনালোকে ঠিক তেনেকৈ সানি ল'ব। এতিয়া গেছটো জ্বলালোঁ, কেৰাহী এটা পাতি দিলোঁ। কেৰাহীটো গৰম হোৱাৰ লগে লগে অলপমান মই ৰিফাইন তেল দি দিছোঁ। আপোনালোকে যিকোনো তেলেই দিব পাৰে, খাওঁ বুলিলে ঘিউ দিব পাৰে। তাতে তেলখিনি অলপ বেছি গৰম নহওঁতেই দিছোঁ। এয়া পিঠাখিনি মই দি গৈ আছোঁ। বেছি গৰম হোৱালৈ তেলটো নুঠুব। এয়া চাওক, তুলতুলীয়া পিঠা, নামটোৱে হৈছে তুলতুলীয়া পিঠা, মানে বহুত কোমল হয়। সকলোৱে সুন্দৰকৈ খাব পাৰে, খুব কোমল হয় আৰু সুস্বাদু হয়। আৰু চেনি নোখোৱা সকলেও খাব পাৰে, কিয় ইয়াত চেনি যিহেতু দিয়া নাযায়। এয়া চাওক, সুন্দৰকৈ ফুলি গৈছে। চাওক, কণী দিয়াৰ কাৰণে পিঠাটো বৰ সুন্দৰকৈ ফুলে। এয়া একদম দেখিছেনে কিমান সুন্দৰকৈ ফুলি ফুলি গৈছে আটাইকেইটা পিঠা। ঠিক এনেকৈ মই গোটেইকেইটা পিঠাই ভাজি ল'ম। এটা অতি সুন্দৰ ৰেচিপি। এয়া চাওক, কিমান ধুনীয়া হৈছে দেখাতে, কিমান লোভনীয় হৈ গৈছে। ইতিমধ্যে এইকেইটা হৈছে, এইকেইটা মই কাটি ৰাখিলোঁ। ঠিক এনেধৰণে গোটেইকেইটা পিঠাই মই ভাজি ৰাখিলোঁ। চাওক, ইতিমধ্যে কিমান সুন্দৰকৈ ইয়াত তুলতুলীয়া পিঠা প্ৰস্তুত হৈ গ'ল। গতিকে এই সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব। আৰু এটা নতুন ৰেচিপিলৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আৰু ভিডিঅ'টো পঢ়িলে শেষলৈকে চাব, আন্তৰিক ধন্যবাদ জনাইছোঁ।